নমস্কাৰ সকলোকে এলপিএনএমই স্যার ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাস 6ৰ গণিত কিতাপখনত দিয়া যি ওয়ার্ক ইট আউট 9.4 দিয়া আছে তাৰে প্ৰশ্নকিটা আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে সোয়া পেজ নাম্বাৰ 167ত এই পাঠটোত থকা মূল কথাখিনি ইয়াত দিয়া আছে। সোয়া ইয়াত কি লিখা আছে, সমমিতি ৰেখা হৈছে এনে এডাল ৰেখা যিয়ে চিত্ৰটোক হুবহু দুটা সমান অংশত ভাগ কৰে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই লাইনটো ভালদৰে শিকি ল'বা। ইয়াৰ পাছত সোয়া কি লিখা আছে, এটা চিত্ৰৰ একাধিক সমমিতি ৰেখা থাকিব পাৰে। এইটো তোমালোকৰ এমসিকিউ কুৱেশ্যন আহিব পাৰে, সেইবাবে তোমালোকে এই লাইনটো ভালদৰে চাই ল'বা। ইয়াৰ পাছত সোয়া কি আছে, প্ৰতিফলন সমমিতি হৈছে এনে এক প্ৰকাৰৰ সমমিতি য'ত বস্তুটোৰ সমমিতি ৰেখাৰ সাপেক্ষে প্ৰতিফলিত কৰে। তাৰপিছত সোয়া কি আছে, এটা চিত্ৰৰ একাধিক সমমিতি কোণ থাকিব পাৰে। এইটো তোমালোকৰ এমসিকিউ আহিব পাৰে, সেইবাবে এই লাইনটো ভালদৰে চাই ল'বা। ইয়াৰ পাছত সোয়া কি কৈছে, এটা বৃত্তৰ বাবে ঘূৰ্ণন সমমিতিৰ ক্ৰম অসীম, অৰ্থাৎ এটা বৃত্তৰ কি থাকিব, ঘূৰ্ণন সমমিতি কি থাকিব, ক্ৰম অসীম থাকিবগৈ। ইয়াৰ পাছত সোয়া কি কৈছে, যেতিয়া এটা আকৃতি এটা নিৰ্দিষ্ট বিন্দু সাপেক্ষে এটা নিৰ্দিষ্ট কোণত ঘূৰাই দিয়া হয় তেতিয়া কিছুমান চিত্ৰ দেখিবলৈ একে হয়। সেই কোণটোক সমমিতি কোণ বোলে। যদি চিত্ৰটোৰ সমমিতি কোণকেইটা 0 ডিগ্ৰী আৰু 360 ডিগ্ৰীৰ মাজত থাকে তেতিয়া ইয়াক ঘূৰ্ণন সমমিতি বোলে। যিটো বিন্দু সাপেক্ষে চিত্ৰটো ঘূৰ্ণন হয় তাক চিত্ৰটোৰ ঘূৰ্ণন কেন্দ্ৰ বোলে। ইয়াৰ পাছত সোয়া কি কৈছে, এটা সম্পূৰ্ণ ঘূৰ্ণনত থকা এটা চিত্ৰ যিমানবাৰ দেখিবলৈ হুবহু একে হয় সেই সংখ্যাটোকে ঘূৰ্ণন সমমিতিৰ ক্ৰম বোলে। এইখিনি তোমালোকে এবাৰ ভালদৰে চাই ল'বা। এতিয়া সোয়া প্ৰশ্নটো কি কৈছে, প্ৰথমে ইংলিছত চাই লোৱা। 1 নম্বৰ কুৱেশ্যন, ফাইন্ড দ্য এংগেলছ অফ সিমেট্ৰি ফৰ দ্য ফলোইং ফিগাৰ্ছ এবাউট দ্য পইণ্ট মাৰ্ক এজ পইণ্ট। আৰু অসমীয়াত কি কৈছে, বিন্দু হিচাপে চিহ্নিত বিন্দুটো সাপেক্ষে তলৰ চিত্ৰসমূহৰ সমমিতি কোণ নিৰ্ণয় কৰা। অৰ্থাৎ সোয়া ইয়াত আমি এটা বিন্দু দেখিবলৈ পাইছো। এই বিন্দুটো স্থিৰ ৰাখি যেতিয়া আমি চিত্ৰটোক ঘূৰাম তেতিয়া কিমান ডিগ্ৰী কোণ হিচাপে আমি চিত্ৰটোক একে দেখিবলৈ পাম সেইখিনি আমাক নিৰ্ণয় কৰিব দিছে। এইখিনি কৰাৰ আগতে সোয়া মই ইয়াত এটা বৃত্ত অংকন কৰিছো। এই বৃত্তৰ কথাখিনি যেতিয়া আমি ভালদৰে বুজি পাম তেতিয়া আমি অতি সহজে আমাৰ 1 নম্বৰৰ প্ৰশ্নকেইটা আমি ধুনীয়াকৈ সমাধান কৰিব পাৰিম। সোয়া ইয়াত মই এটা বৃত্ত অংকন কৰিলো। সোয়া ইয়াত এটা মই বৃত্ত অংকন কৰিলো। বৃত্তৰ এই যে কম্পাছডাল যে ইয়াত বহিছে ইয়াক কি বুলি কোৱা হয়, এই বিন্দুটোক কোৱা হ'ব কেন্দ্ৰ বুলি কোৱা হয়। এতিয়া আমি এই বৃত্তটোক সমানে 4টা ভাগত ভাগ কৰিম। সেইবাবে সোয়া স্কেল পাতৰ জৰিয়তে আমি এইদৰে এডাল ৰেখাখণ্ড অংকন কৰিলো আৰু আন এডাল ৰেখাখণ্ড আমি এইদৰে অংকন কৰি ললো। এতিয়া সোয়া আমি বৃত্তটোক 4টা সমান ভাগত ভাগ কৰিলো। এতিয়া সোয়া ইয়াৰ পৰা অহা ৰেখাখণ্ডডালে আৰু এই সাইডৰ পৰা অহা ৰেখাখণ্ডডালে ইয়াত কি কৰিছে, কটাকটি কৰিছে আৰু ইয়াত কোণৰ সৃষ্টি কৰিছে। আৰু ইয়াত থকা কোণৰ মাপটো কিমান হ'বগৈ, 90 ডিগ্ৰী। অৰ্থাৎ সোয়া আমি ইয়াত দেখিবলৈ পাইছো যে ইংৰাজী বৰ্ণমালা এল আখৰৰ নিচিনা আমি ইয়াত দেখিবলৈ পাইছো। যেতিয়া তোমালোকে এইদৰে ইংৰাজী বৰ্ণমালা এলৰ নিচিনা দেখিবলৈ পাবা তেতিয়া তোমালোকে বুজিবা যে ইয়াত থকা কোণৰ জোখটো কিমান হ'বগৈ, 90 ডিগ্ৰী। এতিয়া সোয়া আমি এই সাইডৰ পৰা উল্টাকে আমি এটা এল দেখিবলৈ পাইছো আৰু ইয়াৰ কোণৰ যোনটো জোখ হ'ব সেইটো কিমান হ'বগৈ, 90 ডিগ্ৰী। ইয়াৰ কোণৰ জোখটো কিমান, 90 ডিগ্ৰী। আকৌ সোয়া আমি এই সাইডৰ পৰা আমি উল্টাকে আন এটা এল দেখিবলৈ পাইছো আৰু এই কোণৰ যোনটো জোখ হ'ব সেইটো কিমান হ'বগৈ, 90 ডিগ্ৰী। আকৌ আমি সোয়া এই সাইডৰ পৰা উল্টাকে আন এটা এল দেখিবলৈ পাইছো আৰু ইয়াৰ কোণৰ যোনটো জোখ হ'ব সেইটো কিমান হ'বগৈ, 90 ডিগ্ৰী। আৰু এই কোণৰ জোখটো কিমান, 90 ডিগ্ৰী। অৰ্থাৎ এই কোণৰ মানটো কিমান, 90 ডিগ্ৰী। এই কোণৰ মানটো কিমান, 90 ডিগ্ৰী। এতিয়া 90 4টা যোগ কৰিলে কিমান হ'ব, 360 ডিগ্ৰী। অৰ্থাৎ বৃত্ত এটাৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণৰ সৃষ্টি হয়, 360 ডিগ্ৰী কোণৰ সৃষ্টি হয়। এই কথাটো তোমালোকে মনত ৰাখিবা। এতিয়া সোয়া আমি যদি এই বৃত্তটোক যদি 90 ডিগ্ৰী হিচাপত যদি ঘূৰাও, অৰ্থাৎ ইয়াৰ পৰা যদি আমি ইয়াত যদি ঘূৰাও তেতিয়া চাবাচোন তোমালোকে এই চিত্ৰটো একে দেখিবলৈ পাবা, হয়নে? যেতিয়া আমি চিত্ৰটোক 90 ডিগ্ৰী ঘূৰালো তেতিয়া চিত্ৰটোক আমি হুবহু একে দেখিবলৈ পালো। ঠিক একে ধৰণে সোয়া 90 লগত 90টো যোগ কৰা কিমান হ'ব, 90 90 180। অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ কোণৰ যোনটো জোখ আছে সেইটো কিমান, 180 ডিগ্ৰী। অৰ্থাৎ আধা, 180 ডিগ্ৰী মানে
2 ভাগৰ 1 বুলি ক'ব পাৰি নহলে আধা বুলি ক'ব পাৰি আধা পাক অৰ্থাৎ চিত্ৰটো যেতিয়া আধা পাক ঘূৰাব তেতিয়াও কিন্তু আমি চিত্ৰটোক হুবহু একে দেখিবলৈ পাম এতিয়া চোৱা এই ইয়াৰ পৰা যেতিয়া আমি চিত্ৰটোক আধা ঘূৰাই দিম চোৱা আমি চিত্ৰটোক কি কৰিলো এইদৰে আধা ঘূৰাই দিলো আধা ঘূৰাৰ পাছত কিন্তু চিত্ৰটো আমি একে দেখিছো হয়নে আকৌ আমি যেতিয়া ইয়াৰ পৰা আৰম্ভ কৰি যেতিয়া এই চিত্ৰটোক অৰ্থাৎ বৃত্তটোক আমি 360 ডিগ্ৰী কোণত ঘূৰাম তেতিয়া কিন্তু আমি চিত্ৰটোক একে দেখিবলৈ পাম এতিয়া ইয়াত থকা কাৰ্ডালক আমি এক পাক ঘূৰাম এক পাক মানে কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী সো 360 ডিগ্ৰী ঘূৰাৰ পাছতো কিন্তু বৃত্তটো কি হ'বগৈ হুবহু একে ধৰণে আমি দেখিবলৈ পাইছো হয়নে অৰ্থাৎ এপাক মানে কিমান ডিগ্ৰী 360 ডিগ্ৰী এই কথাটো তোমালোকে মনত ৰাখিবা এতিয়া চোৱা এক নম্বৰ প্ৰশ্নটো কি কৈছে ফাইন্ড দ্য এংগেলছ অফ সিমেট্ৰি ফৰ দ্য ফলোইং ফিগাৰ্স এবাউট দ্য পয়েন্ট মাৰ্ক এজ পয়েন্ট আৰু চোৱা অসমীয়াত কি কৈছিল বিন্দু হিচাপে চিহ্নিত বিন্দুটো সাপেক্ষে তলৰ চিত্ৰসমূহৰ সমমিতি কোণ নিৰ্ণয় কৰা ইয়াৰ সমমিতি কোণটো কিমান হ'ব সেইটো আমাক নিৰ্ণয় কৰিব দিছে এতিয়া চোৱা ইয়াত থকা প্লাসটো মই আগতীয়াকৈ ইয়াত অংকন কৰি থৈছিলো এতিয়া আমি ইয়াত থকা বিন্দুটোক স্থিৰ ৰাখি একে ৰাখি পেলাই আমি কি কৰিম এই চিত্ৰখনক ঘূৰাম এতিয়া চোৱা যেতিয়া ইয়াৰ পৰা ইয়াত আহিব এইখন বাহু যেতিয়া ইয়াৰ পৰা ইয়াত আহিব কিমান ডিগ্ৰী আহিছে 90 ডিগ্ৰী আৰু চোৱা চিত্ৰটো কিন্তু আমি একে দেখিছো হয়নে আকৌ যেতিয়া এই সাইডটো এই সাইডত ঘূৰাই দিম আমি 180 ডিগ্ৰী অৰ্থাৎ আধা ঘূৰাম আমি এতিয়া বিন্দুটো স্থিৰ ৰাখি কি কৰা চিত্ৰটোক আধা পাক ঘূৰাই দিয়া অৰ্থাৎ 180 ডিগ্ৰী ঘূৰাই দিয়া এতিয়াও কিন্তু আমি চিত্ৰটোক একে দেখিবলৈ পাইছো ঠিক একে ধৰণে আমি এতিয়া এই সাইডটোক আমি কি কৰিম 270 ডিগ্ৰী হিচাপত ঘূৰাম ইয়াৰ পৰা আমি 90 ডিগ্ৰী ঘূৰালো 180 এটা কিমান হল 270 যেতিয়া আমি 270 ডিগ্ৰী হিচাপে চিত্ৰটো ঘূৰাই দিলো তেতিয়াও আমি কিন্তু চিত্ৰটো আমি একে দেখিবলৈ পাইছো ঠিক একে ধৰণে এতিয়া আমি এপাক ঘূৰাই দিম এপাক মানে কিমান 360 ডিগ্ৰী হয়নে এতিয়া আমি চিত্ৰটোক এপাক ঘূৰাম এতিয়া আমি এপাক ঘূৰাই দিলো এপাক ঘূৰাৰ পাছতো কি হৈছে কিন্তু চিত্ৰটো দেখিবলৈ একে আছে হয়নে সেইভাবে আমি ক'ব পাৰি এক নম্বৰৰ সলিউশন যেতিয়া আমি এই চিত্ৰটোক 90 ডিগ্ৰী 180 ডিগ্ৰী 270 ডিগ্ৰী আৰু 360 ডিগ্ৰী হিচাপত ঘূৰাম তেতিয়া কিন্তু আমি এই চিত্ৰটোক হুবহু একে দেখিবলৈ পাম আৰু এইটো হৈ গ'ল আমাৰ এক নম্বৰৰ এৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত চোৱা বি নম্বৰৰ সলিউশন বি নম্বৰত চোৱা কি আছে এটা ইয়াত আমি বৃত্ত দেখিবলৈ পাইছো আৰু বৃত্তৰ ইয়াত থকা কোণটো হৈছে 40 ডিগ্ৰী আৰু ইয়াত থকা কোণটো হৈছে 50 ডিগ্ৰী এতিয়া চোৱা মই ইয়াত আগতীয়াকৈ বৃত্তটো ইয়াত বনাই থৈছিলো এই বৃত্তটোক যেতিয়া আমি বিন্দুটোক স্থিৰ হিচাপে ৰাখি পেলাই যেতিয়া আমি ঘূৰাম এতিয়া চোৱা ধৰিলো ইয়াত কি আছে প্ৰাৰম্ভিক বিন্দু আছে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰি যেতিয়া আমি এইদৰে 90 ডিগ্ৰী পিছত যেতিয়া আমি 120 ডিগ্ৰী হিচাপে ঘূৰাম তেতিয়া কিন্তু আমি বৃত্তটোক একে দেখিবলৈ পাম আকৌ যেতিয়া আমি এই বৃত্তটোক এইদৰে ঘূৰাই যেতিয়া আমি 270 ডিগ্ৰী হিচাপে ঘূৰাম তেতিয়া কিন্তু আমি চিত্ৰটো একে দেখিবলৈ পাম আকৌ যেতিয়া আমি এই বিন্দুটো সাপেক্ষে প্ৰাৰম্ভিক ৰেখা সাপেক্ষে যেতিয়া আমি এই বৃত্তটোক আমি এইদৰে এপাক ঘূৰাই দিম অৰ্থাৎ 360 ডিগ্ৰী হিচাপে ঘূৰাই দিম তেতিয়া কিন্তু আমি বৃত্তটোক একে দেখিবলৈ পাম সেইভাবে বি নম্বৰ উত্তৰটো লিখিবা 120 ডিগ্ৰী 270 ডিগ্ৰী আৰু 360 ডিগ্ৰী অৰ্থাৎ যেতিয়া আমি 120 ডিগ্ৰী 270 ডিগ্ৰী আৰু 360 ডিগ্ৰী হিচাপে বৃত্তটোক ঘূৰাই দিম তেতিয়া বৃত্তটো কিন্তু দেখিবলৈ হুবহু একে ধৰণে হ'বগৈ এইটো হ'ল আমাৰ বি নম্বৰৰ উত্তৰ ইয়াৰ পিছত চোৱা চি নম্বৰৰ সলিউশন চোৱা চি নম্বৰত আমি ইয়াত এখন আয়ত দেখিবলৈ পাইছো আৰু চোৱা এই আয়তখন মই আগতীয়াকৈ ইয়াত বনাই থৈছিলো এতিয়া চোৱা মাজত এটা বিন্দু আছে এই বিন্দুটোক স্থিৰ ৰাখি যেতিয়া আমি এই চিত্ৰখনক এইদৰে আমি আধা পাক ঘূৰাম অৰ্থাৎ 180 ডিগ্ৰী হিচাপে ঘূৰাম তেতিয়া কিন্তু চিত্ৰটোক আমি একেধৰণে দেখিম ঠিক একেধৰণে যেতিয়া আমি এই চিত্ৰখনক যেতিয়া এইদৰে এপাক ঘূৰাম অৰ্থাৎ 360 ডিগ্ৰী হিচাপে ঘূৰাম তেতিয়াও কিন্তু আমি চিত্ৰটোক একে দেখিবলৈ পাম হয়নে সেইভাবে চি নম্বৰৰ উত্তৰটো লিখিবা 180 ডিগ্ৰী আৰু 360 ডিগ্ৰী অৰ্থাৎ 180 ডিগ্ৰী হিচাপে যেতিয়া ঘূৰাম আৰু 360 ডিগ্ৰী হিচাপে যেতিয়া আমি চিত্ৰখনক ঘূৰাম তেতিয়া চিত্ৰখন দেখিবলৈ কিন্তু একে থাকিব সেইভাবে ইয়াৰ উত্তৰটো লিখিবা 180 ডিগ্ৰী আৰু 360 ডিগ্ৰী
ইয়াৰ পিছত ডি নাম্বাৰৰ সলিউশন এতিয়া চোৱা আমাৰ ডি নাম্বাৰটোত কি দি আছে এখন আমি ইয়াত সমবাহু ত্ৰিভুজ দেখিবলৈ পাইছো সমবাহু ত্ৰিভুজ কাক কোৱা হয় যি ত্ৰিভুজৰ তিনিখন বাহু সমান তেনেকুৱা ত্ৰিভুজক সমবাহু ত্ৰিভুজ বুলি কোৱা হয় এতিয়া চোৱা আমাৰ কিতাপত এনেকুৱা এটা উদাহৰণ দি আছে সমবাহু ত্ৰিভুজৰ যেতিয়া আমি সমবাহু ত্ৰিভুজক 120 ডিগ্ৰী 240 ডিগ্ৰী আৰু 360 ডিগ্ৰী হিচাপে ঘূৰাম তেতিয়া চিত্ৰখন কিন্তু আমি হুবহু একে দেখিবলৈ পাম সেইবাবে ডি নাম্বাৰৰ উত্তৰটো হ'বগৈ 120 ডিগ্ৰী 240 ডিগ্ৰী আৰু 360 ডিগ্ৰী এটো হৈ গ'ল আমাৰ ডি নাম্বাৰৰ উত্তৰ সো ইয়াত বি নাম্বাৰটো আমি 270 লিখিছো এটো 270 নহবগৈ 120 ৰ ডবল কিমান হ'বগৈ 240 হয়নে সেইবাবে ইয়াত তোমালোকে 240 লিখিবা 270 নহয় ইয়াত মোৰ ভুল হৈছে অলপ তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী মই 120 ডিগ্ৰী 240 ডিগ্ৰী আৰু 360 ডিগ্ৰী লিখিবা 120 ডিগ্ৰী 240 ডিগ্ৰী আৰু 360 ডিগ্ৰী অৰ্থাৎ চোৱা মই ইয়াত সমবাহু ত্ৰিভুজখন আগৰ পৰা বনাই থৈছিলো এতিয়া আমি এই বিন্দুটোক স্থিৰ ৰাখি যেতিয়া আমি সমবাহু ত্ৰিভুজখনক আমি এই দৰে ঘূৰাই দিম এপাক ঘূৰাই দিলো অৰ্থাৎ 20 ডিগ্ৰী 120 ডিগ্ৰী ঘূৰালো তেতিয়া কিন্তু চিত্ৰটোক আমি একে ধৰণে দেখিবলৈ পাইছো আকৌ ইয়াৰ পৰা আৰম্ভ কৰি যেতিয়া আমি এই দৰে চিত্ৰখনক 240 ডিগ্ৰী হিচাপে ঘূৰাই দিম তেতিয়াও কিন্তু আমি চিত্ৰটো একে দেখিবলৈ পাম আকৌ আমি যেতিয়া ইয়াৰ পৰা আৰম্ভ কৰি এই দৰে চিত্ৰটোক যেতিয়া আমি এপাক ঘূৰাই দিম অৰ্থাৎ 360 ডিগ্ৰী হিচাপে ঘূৰাম তেতিয়াও কিন্তু আমি চিত্ৰটোক একে দেখিবলৈ পাম সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা 120 ডিগ্ৰী 240 ডিগ্ৰী আৰু 360 ডিগ্ৰী ইয়াৰ পিছত চোৱা ই নাম্বাৰৰ সলিউশন চোৱা ই নাম্বাৰ প্ৰশ্নটো কি দিয়া আছে চোৱা এই চিত্ৰখনক যদি আমি এটা ফুলৰ লগত তুলনা কৰোঁ আৰু এইখিনিক যদি আমি পাহি হিচাপে ধৰি লওঁ তেতিয়াহ'লে চোৱা এই ই নাম্বাৰৰ উত্তৰখিনি এ নাম্বাৰৰ লগত একে হ'বগৈ চোৱা ইয়াৰো চাৰিখন আমি পাহি আছে বুলি ধৰি ললো আৰু ইয়াৰো চাৰিখন পাহি আছে বুলি ধৰি ললো এতিয়া চোৱা যেতিয়া আমি এই ফুলপাহক কি কৰিম 90 ডিগ্ৰী হিচাপে ঘূৰাম তেতিয়া কিন্তু ফুলপাহ কি হ'বগৈ দেখাত একে লাগিব আকৌ যেতিয়া আমি 180 ডিগ্ৰী হিচাপে ঘূৰাম তেতিয়া কিন্তু একে দেখিম আকৌ যেতিয়া আমি 240 ডিগ্ৰী 240 নহয় 270 ডিগ্ৰী হিচাপে ঘূৰাম তেতিয়াও আমি কিন্তু একে দেখিম আকৌ যেতিয়া আমি ফুলপাহক এপাক অৰ্থাৎ 360 ডিগ্ৰী হিচাপে ঘূৰাই দিম তেতিয়াও কিন্তু আমি ফুলপাহক একে দেখিবলৈ পাম সেইবাবে ইয়াৰ উত্তৰটো লিখিবা এ নাম্বাৰটো নিচিনা একে 90 ডিগ্ৰী 180 ডিগ্ৰী 270 ডিগ্ৰী আৰু 360 ডিগ্ৰী এটো হৈ গ'ল আমাৰ 1 নম্বৰৰ ইৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকৈ লিখি লবা ইয়াত যোনটো মই বৃত্ত অঙ্কন কৰিছো এই বৃত্তটো তোমালোকে অঙ্কন কৰিব নালাগে এই বৃত্তটো জাস্ট মই তোমালোকৰ বুজাৰ কাৰণে ইয়াত অঙ্কন কৰিছিলো তোমালোকে চাইছে এইখিনি উত্তৰখিনি লিখি লবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইন্ড দা অৰ্ডাৰ অফ ৰোটেশনেল সিমেট্ৰি ফৰ দা ফলোইং ফিগাৰ্স আৰু চোৱা অসমীয়াত কি কৈছে তলৰ চিত্ৰবোৰৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান হ'ব অৰ্থাৎ চোৱা তলত কেইটামান ছবি দিয়া আছে এই ছবিখিনিক আমি কিমানবাৰ ঘূৰালে ছবিটোক আমি একে ধৰণে দেখিবলৈ পাম সেইখিনি আমাক লিখিব দিছে এতিয়া চোৱা ইয়াৰ এখন আমি ছবি দেখিবলৈ পাইছো ধৰিলো এইটো এটা ফুলৰ ছবি যেহেতু চোৱা ইয়াৰ চাৰিখন কি আছে পাহি আছে সেইবাবে আমি যেতিয়া চাৰিবাৰ ঘূৰাম তেতিয়া আমি প্ৰতিবাৰে কিন্তু এই ছবিটোক একে দেখিবলৈ পাম সেইবাবে ইয়াৰ উত্তৰটো হ'ব ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান হ'বগৈ 4 সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো তোমালোকে বহিত লিখি লবা মই কিতাপত লিখি দিছো ইয়াত লিখিবা যে ঘূৰ্ণন সমমিতিৰ ক্ৰম সমান 4 ইয়াৰ পাছত চোৱা বি নম্বৰ ছবিখনত আমি শুভলাভৰ এটা আমি চিত্ৰ দেখিবলৈ পাইছো আৰু যেহেতু চোৱা ইয়াত এটা দুইটা তিনিটা চাৰিটা যেহেতু বিন্দু আছে সেইবাবে ইয়াৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান হ'ব 4 সেইবাবে তোমালোকে ইয়াত লিখিবা ঘূৰ্ণন সমমিতিৰ ক্ৰম সমান 4 ইয়াৰ পাছত চোৱা চি নম্বৰ আমি ইয়াত এটা তৰা দেখিবলৈ পাইছো আৰু এইখিনিক যদি আমি বাহু হিচাপে ধৰি লওঁ তেতিয়াহ'লে চোৱা কেইখন বাহু আছে 1 2 3 4 5 যেহেতু 5খন বাহু আছে সেইবাবে তোমালোকে ইয়াত লিখিবা ঘূৰ্ণন সমমিতিৰ ক্ৰম সমান 5 বুলি লিখিবা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা ইয়াত লিখিবা অৰ্ডাৰ ORDER অৰ্ডাৰ অফ ৰোটেশনেল সিমেট্ৰি ROTATIONAL ৰোটেশনেল সিমেট্ৰি SYMMETRY
ETERY সমান সমান 4 আৰু ইয়াত লিখিবা order of rotational 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 symmetry 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 সমান সমান 4 আৰু তৰাৰ ক্ষেত্ৰত লিখিবা order of rotational TIONAL rotational symmetry 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 সমান সমান 5 বুলি লিখিবা ইয়াৰ পাছত চোৱা নেক্সট পেজত চোৱা ইয়াত ডি নাম্বাৰটোত ইয়াত আমি এটা এছ দেখিবলৈ পাইছো চোৱা এই এছটো মই আগতীয়াকৈ ইয়াত অংকন কৰি থৈছিলো এতিয়া এছটোক যেতিয়া আমি এইদৰে 180 ডিগ্ৰী হিচাপত আমি ঘূৰাই দিম তেতিয়া চোৱা আমি এছটোক একে দেখিবলৈ পাইছো আকৌ যেতিয়া আমি এই এছটোক এইদৰে 360 ডিগ্ৰী হিচাপত ঘূৰাই দিম তেতিয়া কি হ'ব এছটো একে থাকিব হয়নে সেইবাবে আমি ইয়াত লিখিব পাৰি সেইবাবে তোমালোকে ইয়াত লিখিবা যে ঘূৰ্ণন মই ওপৰত লিখি দিছো তোমালোকে তলত লিখিবা ঘূৰ্ণন সমমিতিৰ ক্ৰম সমান সমান 2 বুলি লিখিবা আৰু যদি ইংলিশত লিখা তেতিয়া হলে এইদৰে লিখিবা ইংলিশত লিখিবা order of rotational 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 symmetry 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 সমান সমান 2 বুলি লিখিবা ইয়াৰ পিছত চোৱা ই নাম্বাৰ ইয়াত আমি এটা z দেখিবলৈ পাইছো আৰু চোৱা z টো মই আগতীয়াকৈ ইয়াত বনাই থৈছিলো এতিয়া চোৱা এই z টোক যেতিয়া আমি এইদৰে আমি 180 ডিগ্ৰী হিচাপত ঘূৰাই দিম তেতিয়া চোৱা কি হৈছে z টো একে হৈ আছে হয়নে এতিয়া আকৌ যেতিয়া আমি এই z টোক 180 টো আমি ঘূৰালো এতিয়া যেতিয়া আমি 360 ডিগ্ৰী হিচাপত ঘূৰাম তেতিয়াও কিন্তু z টো কি হৈ থাকিব একে হৈ থাকিব হয়নে সেইবাবে আমি ক'ব পাৰি যে z ৰ ঘূৰ্ণন সমমিতিৰ সংখ্যা কিমান হ'ব 2 সেইবাবে তোমালোকে ইয়াত লিখিবা ঘূৰ্ণন সমমিতিৰ ক্ৰম সমান সমান 2 আৰু ইংলিশত লিখিবা order of rotational 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 symmetry 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 সমান সমান 2 বুলি লিখিবা z ৰ বাবে ইয়াৰ পাছত চোৱা এপ নাম্বাৰ চোৱা ইয়াত এটা h আছে h টোক যেতিয়া আমি 180 ডিগ্ৰী হিচাপে ঘূৰাই দিম তেতিয়া কিন্তু h টোক দেখিবলৈ একে থাকিব আকৌ যেতিয়া আমি এই h টোক 360 ডিগ্ৰী হিচাপে আমি ঘূৰাই দিম তেতিয়াও কিন্তু আমি এই h টোক একে ধৰণে দেখিম অৰ্থাৎ আমি কিমান বাৰ ঘূৰালো যেহেতু দুবাৰ ঘূৰালো সেইবাবে তোমালোকে ইয়াত লিখিবা ইংলিশত লিখিবা order of rotational 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 symmetry 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 সমান সমান 2 আৰু অসমীয়াত লিখিবা ঘূৰ্ণন সমমিতিৰ ক্ৰম সমান সমান 2 এটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত হল তোমালোকে এইখিনি লিখিবা আৰু যদি ইংলিশত লিখিব বিচাৰা তেতিয়া হলে তোমালোকে ইয়াৰ পৰা চাই লিখি লবা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে draw two figures that have both reflection symmetry and rotational symmetry আৰু চোৱা অসমীয়াত কি কৈছে প্ৰতিফলন সমমিতি আৰু ঘূৰ্ণন সমমিতি দুয়োটা থকা দুটা চিত্ৰ অংকন কৰা অৰ্থাৎ চোৱা প্ৰতিফলন সমমিতি মানে কি ইয়াত দিয়া আছে প্ৰতিফলন সমমিতি হৈছে এনে এক প্ৰকাৰৰ সমমিতি য'ত বস্তুটোৰ সমমিতি ৰেখাৰ সাপেক্ষে প্ৰতিফলিত কৰে অৰ্থাৎ চোৱা যেতিয়া আমি এখন আইনাৰ সন্মুখত থিয় হ'ম তেতিয়া তুমি তোমাৰ যোনটো ছবি আছে সেই ছবিখন তুমি আইনাখনত হুবহু একেধৰণৰ দেখিবলৈ পাবা তাকে কি বুলি কোৱা হয় প্ৰতিফলন সমমিতি বুলি কোৱা হয় এতিয়া আমি প্ৰতিফলন সমমিতি আৰু ঘূৰ্ণন সমমিতি আঁকিব লাগিব চোৱা কেনেধৰণে কৰিম নম্বৰ 4 ৰ সলিউশন প্ৰথমে আমি স্কেল পাত আৰু পেন্সিলডালৰ সহায়ত আমি এডাল ৰেখাখণ্ড অঙ্কন কৰিম তোমালোকে স্কেলৰ সহায়ত এইদৰে প্ৰথমে এডাল ৰেখাখণ্ড অঙ্কন কৰি লবা আৰু ৰেখাখণ্ডডালৰ ইয়াত থকা বিন্দুটোক আমি x বুলি ধৰি ললো আৰু ইয়াত থকা বিন্দুটোক আমি y বুলি
ধৰি ললো এতিয়া তোমালোকৰ জ্যামিতি বাকচত এনেকুৱা ধৰণৰ এখন ত্ৰিকোণী দেখিবলৈ পাবা এই ত্ৰিকোণীখন এই ৰেখাখণ্ডডালৰ তোমালোকে বাও সাইডত এইদৰে বহাই পেলাই তোমালোকে এই ত্ৰিকোণীখন আঁকি দিবা এইদৰে তোমালোকে ত্ৰিকোণীখন আঁকি দিবা ত্ৰিকোণী পাত বহাই পেলাই এইদৰে তোমালোকে ত্ৰিকোণীখন আঁকি দিবা এইদৰে তোমালোকে ত্ৰিকোণীখন অংকন কৰি দিবা ঠিক একে ধৰণে এতিয়া চোৱা এই ত্ৰিকোণীখনৰ ইয়াত থকা বিন্দুটোৰ নাম দিলো আমি এ বুলি ইয়াত থকা বিন্দুটোক নাম দিলো আমি বি বুলি আৰু ইয়াত থকা বিন্দুটোক আমি নাম দিলো সি বুলি এতিয়া ঠিক একে ধৰণে এতিয়া আমি এই ত্ৰিকোণীখন সোঁ সাইডে বহাম আৰু এইখন যদি আমি আইনা হিচাপে ধৰি লওঁ তেতিয়া হলে আমি এই ত্ৰিকোণীখন হুবহু একে ধৰণে আমি এই সাইডটো আমি দেখিবলৈ পাম হয়নে সেইভাবে তোমালোকে এই ত্ৰিকোণীখন বহাই পেলাই একে ধৰণে সোঁ সাইডে অংকন কৰি দিবা এইদৰে তোমালোকে সোঁ সাইডে অংকন কৰি দিবা ত্ৰিকোণীখন বহাই পেলাই এইদৰে তোমালোকে ধুনীয়াকৈ ত্ৰিকোণীখন অংকন কৰি দিবা এইদৰে তোমালোকে ত্ৰিকোণীখন অংকন কৰি দিবা আৰু ইয়াৰ যোনটো বিন্দু আছে এই বিন্দুটোক আমি এ মাইনাস হিচাপে ধৰিলো এইটো বি আৰু এইটোক সি এইদৰে তোমালোকে দি দিবা বিন্দুটোৰ নামকেইটা আৰু এইখন হৈ গ'ল আমাৰ প্ৰতিফলন সমমিতি ইয়াত লিখি দিবা প্ৰতিফলন সমমিতি আৰু যদি ইংলিছত লিখিবা তেতিয়াহ'লে লিখিবা যে ৰিফ্লেকশন সিমেট্ৰি REFLECTRION ৰিফ্লেকশন সিমেট্ৰি SYMMETRY সিমেট্ৰি এইখন হৈ গ'ল আমাৰ প্ৰতিফলন সমমিতিখন আৰু ইয়াৰ বিষয়ে যদি লিখিবলৈ দিয়ে তোমালোকে প্ৰথমে ছাৰসকলক সুধি ল'বা যদি এই প্ৰতিফলন সমমিতিখন কেনেদৰে আঁকিছা সেইটো যদি তোমালোকক যদি লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা প্ৰতিফলন সমমিতি এখন কাগজত এডাল স্কেলৰ সহায়ত উলম্বভাৱে থকাকৈ XY এডাল ৰেখাখণ্ড আঁকা হ'ল জ্যামিতি বাকচত থকা ত্ৰিকোণী এপাত চিত্ৰ এত দেখুৱাৰ দৰে XY বাওঁফালে ৰাখা হ'ল এতিয়া XY ৰেখাত মিলি যোৱাকৈ এখন সমতল দাপোন ৰাখিলে দাপোনৰ ত্ৰিকোণী পাতৰ প্ৰতিফলন দেখিবলৈ পোৱা যাব দাপোন ৰেখা XY সাপেক্ষে ত্ৰিকোণী পাত আৰু ইয়াৰ প্ৰতিবিম্ব সমমিতি ৰেখাডালৰ বাওঁফালে থকা চিত্ৰটো ৰেখাডালৰ সোঁফালে প্ৰতিফলিত হয় গতিকে প্ৰতিবিম্বটো হৈছে দাপোন ৰেখাত থকা ত্ৰিকোণী পাতৰ প্ৰতিফলন এইদৰে তোমালোকে লিখি দিবা আৰু চোৱা আমাৰ কি অংকন কৰিব দিছে ঘূৰ্ণন সমমিতি এতিয়া চোৱা আমি ঘূৰ্ণন সমমিতিটো কেনেধৰণে অংকন কৰিম ঘূৰ্ণন সমমিতি সেইভাবে তোমালোকে কম্পাছডাল আৰু পেন্সিলডাল লৈ ল'বা লৈ পেলাই তোমালোকে এইদৰে প্ৰথমে এটা বৃত্ত অংকন কৰি ল'বা এইদৰে তোমালোকে এটা প্ৰথমে বৃত্ত অংকন কৰি ল'বা এইদৰে ধুনীয়াকৈ কম্পাছৰ সহায়ত তোমালোকে এটা বৃত্ত অংকন কৰি ল'বা এতিয়া চোৱা এই বৃত্তটোৰ আমি এই সাইডত এই যে ইয়াত যে তোমালোকে আমি যে কম্পাছটো বহালো ইয়াক কি বুলি কয় কেন্দ্ৰ বুলি কোৱা হয় এতিয়া আমি কেন্দ্ৰৰ পৰা এইদৰে আমি ফুলৰ পাহিৰ নিচিনা এইদৰে অংকন কৰি দিম আকৌ ঠিক একে ধৰণে এই সাইডতো তোমালোকে অংকন কৰিবা এই সাইডতো একে ধৰণে তোমালোকে ফুলৰ পাহিৰ নিচিনা অংকন কৰি দিবা ঠিক একে ধৰণে এই সাইডতো অংকন কৰিবা এইদৰে অংকন কৰিবা ঠিক একে ধৰণে এই সাইডতো অংকন কৰি দিবা মোৰ পাহিখিনি অলপ বেকা বেকা হৈছে তোমালোকে সিধাকে অংকন কৰিবা এইদৰে তোমালোকে সিধাকে অংকন কৰিবা এতিয়া চোৱা আমি যে এই চিত্ৰখন যে ইয়াত অংকন কৰিলো এই চিত্ৰখনৰ এই যে মাজত যে বিন্দুটো আছে এই বিন্দু সাপেক্ষে যেতিয়া আমি চোৱা চিত্ৰটো ঘূৰাম এই চিত্ৰটো কিন্তু আমি একে দেখিবলৈ পাম হয়নে যেতিয়া 90 ডিগ্ৰী হিচাপে ঘূৰালো তেতিয়া কিন্তু চিত্ৰটো একে দেখিবলৈ পালো যেতিয়া আকৌ আমি 180 ডিগ্ৰী হিচাপে চিত্ৰটো ঘূৰাম তেতিয়াও কিন্তু আমি চিত্ৰটো একে দেখিবলৈ পাম আৰু এয়াই হৈছে আমাৰ ঘূৰ্ণন সমমিতি আৰু যাক ইংলিছত কোৱা হয় rotational 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 symmetry 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 আৰু যদি এই ঘূৰ্ণন সমমিতিৰ বিষয়ে যদি তোমালোকক যদি লিখিবলৈ দিয়ে
তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা ঘূৰ্ণন সমমিতি প্ৰথমে এটা চকা অংকন কৰা হ'ল যদি আমি চকাটো ঘূৰাই দুবাৰ হৈ গ'ল ঘূৰাই দিওঁ তেন্তে ইয়াৰ আকৃতি আৰু আকাৰ সলনি নহয় যদি চকাটো কেন্দ্ৰ সাপেক্ষে 90 ডিগ্ৰী কোণত ঘূৰোৱা হয় তেন্তে চকাটো হুবহু একে দেখা যায় যেতিয়া এটা আকৃতি এটা নিৰ্দিষ্ট বিন্দু সাপেক্ষে ঘূৰাই দিয়া হয় তেতিয়া ইয়াক কিছুমান বিশেষ স্থানত আগৰ দৰে হুবহু একে দেখা যায় এই ধৰণৰ সমমিতি ঘূৰ্ণন সমমিতি বোলে ঘূৰ্ণন সমমিতিত বস্তুটো এটা নিৰ্দিষ্ট বিন্দু সাপেক্ষে ঘূৰে এই নিৰ্দিষ্ট বিন্দুটো ঘূৰ্ণনৰ কেন্দ্ৰ বোলে এইটো যদি তোমালোকক যদি ঘূৰ্ণন সমমিতি বিষয়ে লিখিব দিয়ে তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা আৰু পোনপ্ৰথমে তোমালোকে ছাৰক সুধি ল'বা যে এইখিনি লিখিব লাগিব নে নাই আৰু এইটোৱে হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে draw a quadrilateral that has both line of symmetry and rotational symmetry আৰু চোৱা অসমীয়াত কি কৈছে এটা চতুৰ্ভুজ অংকন কৰা যাৰ সমমিতি ৰেখা আৰু ঘূৰ্ণন সমমিতি দুয়োটা থাকে অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 4 ৰ সলিউশন সো আমাৰ ইয়াত কি কৈছে এটা চতুৰ্ভুজ অংকন কৰা যাৰ সমমিতি ৰেখা আৰু ঘূৰ্ণন সমমিতি দুয়োটা থাকে অৰ্থাৎ চোৱা কেনেধৰণে কৰিম প্ৰথমে আমি স্কেল পাত আৰু পেন্সিলডালৰ সহায়ত 6 সেন্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড এইদৰে অংকন কৰি ল'ম ঠিক একেধৰণে 6 সেন্টিমিটাৰ জোখৰ আন এডাল ৰেখাখণ্ড আমি তলফালে অংকন কৰি ল'ম ঠিক একেধৰণে 6 সেন্টিমিটাৰ জোখৰ আন এডাল ৰেখাখণ্ড আমি এই সাইডত অংকন কৰি ল'ম ঠিক একেধৰণে 6 সেন্টিমিটাৰ জোখৰ ৰেখাখণ্ডডাল ওপৰৰ ফালে আমি এইদৰে অংকন কৰি ল'ম এতিয়া চোৱা আমি ইয়াত এখন কি পাই গ'লো বৰ্গ পাই গ'লো আৰু বৰ্গৰ প্ৰতিটো সাইড কি থাকে সমান থাকে এতিয়া আমি ইয়াত সমমিতি ৰেখা অংকন কৰিম সমমিতি ৰেখা কি কৰিব চিত্ৰটোক হুবহু মাজেদি সমানে দুই ভাগ কৰিব ইয়াত আমি এডাল সমমিতি ৰেখা অংকন কৰি দিলো এই সমমিতি ৰেখাডালে চিত্ৰটোক কি কৰিব সমানে মাজেদি কি কৰিছে দুই ভাগে ভাগ কৰিছে ঠিক একেধৰণে চোৱা আমি এই সাইডৰ পৰা কি কৰিব পাৰি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি যি সমমিতি ৰেখাডালে কি কৰিব চিত্ৰটোক হুবহু সমানে দুটা ভাগত ভাগ কৰিব ঠিক একেধৰণে আমি এই কোণাৰ পৰা এই কোণালৈকে অৰ্থাৎ কোণাকুণিকৈ কি কৰিব পাৰি আমি চিত্ৰটোক সমানে দুটা ভাগত ভাগ কৰিব পাৰি এইদৰে তোমালোকে কোণাকুণিয়াকৈ মাজেদি আন এডাল সমমিতি ৰেখা অংকন কৰি দিবা ঠিক একেধৰণে আমি এই সাইডৰ পৰাও কোণাকুণিয়াকৈ আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি যিডাল সমমিতি ৰেখাই চিত্ৰটো কি কৰিব সমানে দুটা ভাগত ভাগ কৰিব এইদৰে তোমালোকে আন এডাল সমমিতি ৰেখা অংকন কৰি দিবা এতিয়া চোৱা আমি ইয়াত কেইডাল সমমিতি ৰেখা পালো এডাল দুডাল তিনিডাল চাৰিডাল হয়নে চাৰিডাল সমমিতি ৰেখা পালো আৰু এতিয়া চোৱা এই চিত্ৰখনক আমি কিমানবাৰ ঘূৰালে চিত্ৰখন দেখাত একে থাকিব এতিয়া চোৱা ধৰিলো আমি ইয়াৰ পৰা আমি কি কৰিম এই চিত্ৰখনক ঘূৰাম এতিয়া চোৱা এই কাৰডাল ওপৰৰ ফালে আছে ওপৰৰ পৰা আমি কাৰডাল এই সাইডে আনিম সোঁ সাইডে আনিম এতিয়া চোৱা আমি কি কৰিলো কাৰডাল সোঁ সাইডে আনিলো এতিয়া চোৱা চিত্ৰটো কিন্তু দেখাত একে দেখিছো হয়নে আকৌ আমি এই কাৰডাল তললৈ আনিম কাৰডাল চোৱা তললৈ আনিলো এতিয়াও চোৱা কি দেখিছো আমি চিত্ৰখন একে দেখিছো হয়নে এতিয়া এই কাৰডাল আমি লেফট সাইডত নিম অৰ্থাৎ বাওঁ সাইডে নিম তাৰপিছতো চোৱা আমি চিত্ৰখন একে দেখিবলৈ পাইছো এতিয়া এই কাৰডাল ওপৰৰ ফালে ঘূৰাই দিয়া এতিয়াও চোৱা আমি কি দেখিছো চিত্ৰখন দেখিবলৈ একে পাইছো হয়নে অৰ্থাৎ যেতিয়া আমি চিত্ৰখনক 4বাৰ ঘূৰালো তেতিয়া কিন্তু চিত্ৰখনক দেখিবলৈ হুবহু একে দেখিবলৈ পালো হয়নে সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা মই আগতীয়াকৈ লিখি থৈছিলো তোমালোকে ইয়াৰ পৰা চাই প্ৰথমে ছবিখন অংকন কৰি ল'বা তাৰপিছত এইদৰে লিখিবা অসমীয়াত বৰ্গৰ সমমিতি ৰেখা আৰু ঘূৰ্ণন সমমিতি দুয়োটা থাকে বৰ্গৰ 4টা সমমিতি ৰেখা আৰু ঘূৰ্ণন সমমিতিৰ ক্ৰম হ'ল 4 আমি ইয়াৰ পৰা দেখিবলৈ পাইছো যে বৰ্গখনৰ সমমিতি ৰেখা কেইডাল আছে 4ডাল আৰু সমমিতিৰ ক্ৰম কিমান হ'বগৈ 4 হ'বগৈ হয়নে সেইবাবে তোমালোকে অসমীয়াত লিখিলে ইয়াৰ পৰা চাই লিখি ল'বা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা এ স্কয়াৰ মানে বৰ্গ এ স্কয়াৰ ইজ এ কোৱাড্ৰিলেটাৰেল that possess both line and rotational symmetry. A square has 4 lines of symmetry. A square has rotational symmetry of order 4. এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা আজিলৈ ইমানতে থাকক নেক্সট ভিডিঅ'ত আমি 5 নম্বৰৰ পৰা প্ৰশ্নকেইটা সমাধান কৰিম
আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।